নমস্কাৰ এক গুৰুত্বপূৰ্ণ খবৰৰ সৈতে ষ্টুডিঅ'ত মই জুনমণি লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ এইবাৰ মূল্য বৃদ্ধিক লৈ ডাঙৰ মন্তব্য কৰিছে ৰমাকান্ত দেউৰীয়ে আমি নিজে খেতি কৰোঁ নিজে উৎপাদন কৰোঁ গাঁৱত এতিয়ালৈকে মূল্য বৃদ্ধি হোৱা নাই চহৰতহে হৈছে গাঁৱৰ মানুহে চিলিণ্ডাৰ নহলে খৰিত ভাত বনাই খাব এনে ধৰণৰ মন্তব্য কৰে ৰমাকান্ত দেউৰীয়ে এই মুহূৰ্তত লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ এক ডাঙৰ খবৰ মূল্য বৃদ্ধিক লৈ ডাঙৰ মন্তব্য কৰিছে ৰমাকান্ত দেউৰীয়ে গাঁৱত এতিয়ালৈকে মূল্য বৃদ্ধি হোৱা নাই চহৰতহে মূল্য বৃদ্ধি হৈছে গাঁৱত হোৱা নাই বুলি মন্তব্য কৰিছে আমি নিজে খেতি কৰোঁ নিজে উৎপাদন কৰোঁ গাঁৱৰ মানুহে চিলিণ্ডাৰ নহলে খৰিত ভাত বনাই খাব যদিহে চিলিণ্ডাৰ নহয় তেনেহলে খৰিত ভাত বনাই খাব গাঁৱৰ লোকে এতিয়া বিশ্বত হাহাকাৰ লাগিছে যুদ্ধ চলি থকাৰ বাবেহে মূল্য বৃদ্ধি হৈছে এনেদৰে মন্তব্য কৰিছে ৰমাকান্ত দেউৰীয়ে গাঁৱত এতিয়ালৈকে মূল্য বৃদ্ধি হোৱা নাই চহৰতহে হৈছে চিলিণ্ডাৰ নহলে খৰিত ভাত বনাই খাব গাঁৱৰ ৰাইজে অসমৰ ক্ষেত্ৰত আপোনালোকে কিয় মন্তব্য ভালকৈ নিদিয়ে পৃথিৱীৰ যেতিয়া বাকি দেশসমূহত যুদ্ধ হৈছে তাৰ ফলত প্ৰভাৱ পৰিছে গতিকে সকলোৱে তাৰ লগত যুদ্ধ কৰিবই লাগিব সাধাৰণ মানুহে এতিয়ালৈ গমেই পোৱা নাই নিজস্বভাৱে চলি আছে গতিকে বৃদ্ধি হোৱাটো স্বাভাৱিক আৰু হ'বই চহৰৰ মানুহে সহজতেই গম পায় গাঁৱৰ মানুহৰ মাজত সততা থাকে বিভিন্ন ঠাইৰ পৰা নগৰত ৰাজনৈতিক মানুহে বসবাস কৰে গতিকে এটা মন নহয় বিভিন্ন মন কোন দলে কোন দলক ৰাজনৈতিকভাৱে নিষেধ কৰিব পাৰে সেই কথাসমূহ এটাই আনটোক ঠেলিয়ে থাকে গাঁৱত বসবাস কৰা লোকৰ জীৱন ধৰণৰ প্ৰণালী বেলেগ বেলেগ আৰু নগৰতো গাঁৱতকৈ বেলেগ বেলেগ এনেদৰে মন্তব্য কৰিছে ৰমাকান্ত দেউৰীয়ে এই মুহূৰ্তত ৰমাকান্ত দেউৰীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো আরে গাঁও মানুষ চিলিণ্ডাৰ নাপালে বা খৰি জ্বলাব কি আছে গাঁৱৰ মানুহে কিন্তু নাজানে আমাৰ গাঁৱৰ মানুহবিলাকে তেতিয়াও নাজানে আৰু গাঁৱৰ মানুহবিলাকৰ তাত এতিয়াও বহা নাই মিছা কথা কৈছে এইটো কথা আমি মই নিজে খেতি কৰোঁ নিজে উৎপাদন কৰোঁ কিয় পাই আছে কোনে কৈছে নাই পায় আৰে গাঁৱৰ মানুহ চিলিণ্ডাৰ নাপালে বা খৰি জ্বলাব কি আছে এইখন দেখোন বিশ্বই হাহাকাৰ হৈছে আজি এনেকৈ যে যুদ্ধখনে যদি আৰু দুমাহ বাঢ়ি যায় দুমাহ যদি বৃদ্ধি হয় তেতিয়া ভাই আৰুতো বৃদ্ধি হ'ব সেইটোতো বৃদ্ধি হোৱাটো স্বাভাৱিক আজি বিশ্বই হাহাকাৰ হৈছে আজি অসমৰ ক্ষেত্ৰত আপোনালোকে কিয় এই কথাবিলাক মন্তব্য ভালকৈ নিদিয়ে আপোনালোকে দিব লাগিব যে পৃথিৱীৰ যেতিয়া পাশ্চাত্য দেশবিলাকত যুদ্ধ হৈছে সকলোৱে তাত প্ৰভাৱ পৰিছে গতিকে সকলোৱে তাৰ লগত যুদ্ধ কৰিব লাগিব যে সেই প্ৰভাৱটো কেনেকৈ দুইগুণ কৰিব পাৰি হয়নে নহয় কওক আপোনালোকৰ দায়িত্ব আছে গাঁওবিলাক সাধাৰণতে যিবিলাক বস্তু পায় এতিয়া মানুহে গম পোৱা নাই সাধাৰণ মানুহে নিজস্বভাৱে চলি আছেতো সেইটো গম পোৱা নাই গতিকে বৃদ্ধি হোৱাটো এটা স্বাভাৱিক হ'বই টাউনৰ মানুহবিলাক সহজে গম পায় টাউনৰ মানুহবিলাক কণীওৱে আমাৰতো গাঁৱলীয়া মানুহৰ নহয় কিবা এটা হোৱাৰ লগে লগে নোহোৱা বস্তু এটা কয় গতিকে এইটো সঁচা কথা গাঁৱলীয়া মানুহবিলাকৰ সত্যতা থাকে ইয়াত বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন জেগাৰ পৰা নগদ বসবাস কৰে বিভিন্ন মত এটা মত নহয় বিভিন্ন মত তাতে ৰাজনীতিক আছে যে কোন দলক কেনেকৈ ৰাজনৈতিকভাৱে তেওঁলোকক নিষেধ কৰিব পাৰোঁ কেনেকৈ ৰাজনৈতিক দলে তেওঁলোকক প্ৰতিহত কৰিব পাৰোঁ এই কথাটো ৰাজনৈতিক দলসমূহ ইটোৱে সিটোক ঠেলিয়ে থাকে ইটোৱে ঠেলি বোকা চটিয়াই থাকে মই সততা নাই বুলি কোৱা নাই নহয় মই জানো সততা নাই বুলি কৈছোঁ কিন্তু গাঁৱত বসবাস কৰা মানুহে যি জীৱন ধাৰণৰ প্ৰণালী বেলেগ আৰু নগৰত বাস কৰা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী অলপ বেলেগ সেই কথাকে বিৰোধী দলসমূহ তেওঁলোকতো ধাৰাবাহিকতা ৰক্ষা কৰিছে তেওঁলোকে বিৰোধী দল হোৱা নাই নামটোৱে বিৰোধী যদি বিৰোধী নকৰে তেতিয়া তেওঁলোকে কেনেকৈ বিৰোধী হ'ল কওকচোন বাৰু যদি বিৰোধী পাৰ্টীয়ে বিৰোধীয়ে নকৰে তেতিয়া কেনেকৈ বিৰোধী হ'ল মিস্ত্ৰী হ'ল বিৰোধী গতিকে বিৰোধী কৰিব লাগিব আৰে গাঁৱৰ মানুহ চিলিণ্ডাৰ নাপালে বা খৰি জ্বলাব কি আছে গাঁৱৰ মানুহে কিন্তু নাজানে আমাৰ গাঁৱৰ মানুহবিলাকে তেতিয়াও নাজানে আৰু গাঁৱৰ মানুহবিলাকৰ তাত এতিয়াও বহা নাই মিছা কথা কৈছে এইটো কথা আমি মই নিজে খেতি কৰোঁ নিজে উৎপাদন কৰোঁ কিয় পাই আছে কোনে কৈছে নাই পায় আৰে গাঁৱৰ মানুহ চিলিণ্ডাৰ নাপালে বা খৰি জ্বলাব কি আছে এইখন দেখোন বিশ্বই হাহাকাৰ হৈছে আজি এনেকৈ যে যুদ্ধখনে যদি আৰু দুমাহ বাঢ়ি যায় দুমাহ যদি বৃদ্ধি হয় তেতিয়া ভাই আৰুতো বৃদ্ধি হ'ব সেইটোতো বৃদ্ধি হোৱাটো স্বাভাৱিক আজি বিশ্বই হাহাকাৰ হৈছে আজি অসমৰ ক্ষেত্ৰত আপোনালোকে কিয় এই কথাবিলাক মন্তব্য ভালকৈ নিদিয়ে আপোনালোকে দিব লাগিব
যে পৃথিৱীৰ যেতিয়া পাশ্চাত্য দেশবিলাকত যুদ্ধ হৈছে সকলোৱে তাত প্ৰভাৱ পৰিছে গতিকে সকলোৱে তাৰ লগত যুদ্ধ কৰিব লাগিব যে সেই প্ৰভাৱটো কেনেকৈ দুইগুণ কৰিব পাৰি হয়নে নহয় কওক আপোনালোকৰ দায়িত্ব আছে গাঁওবিলাক সাধাৰণতে যিবিলাক বস্তু পায় এতিয়া মানুহে গম পোৱা নাই সাধাৰণ মানুহে নিজস্বভাৱে চলি আছেতো সেইটো গম পোৱা নাই গতিকে বৃদ্ধি হোৱাটো এটা স্বাভাৱিক হ'বই টাউনৰ মানুহবিলাক সহজে গম পায় টাউনৰ মানুহবিলাক কণীওৱে আমাৰতো গাঁৱলীয়া মানুহৰ নহয় কিবা এটা হোৱাৰ লগে লগে নোহোৱা বস্তু এটা কয় গতিকে এইটো সঁচা কথা গাঁৱলীয়া মানুহবিলাকৰ সত্যতা থাকে ইয়াত বিভিন্ন ৰাজনৈতিক দলে বিভিন্ন জেগাৰ পৰা নগদ বসবাস কৰে বিভিন্ন মত এটা মত নহয় বিভিন্ন মত তাতে ৰাজনীতিক আছে যে কোন দলক কেনেকৈ ৰাজনৈতিকভাৱে তেওঁলোকক নিষেধ কৰিব পাৰোঁ কেনেকৈ ৰাজনৈতিক দলে তেওঁলোকক প্ৰতিহত কৰিব পাৰোঁ এই কথাটো ৰাজনৈতিক দলসমূহ ইটোৱে সিটোক ঠেলি থাকে ইটোৱে ঠেলি বোকা চলিয়ে থাকে মই সততা নাই বুলি কোৱা নাই নহয় মই জানো সততা নাই বুলি কৈছোঁ কিন্তু গাঁৱত বসবাস কৰা মানুহে যি জীৱন ধাৰণৰ প্ৰণালী বেলেগ আৰু নগৰত বাস কৰা মানুহৰ জীৱন ধাৰণৰ প্ৰণালী অলপ বেলেগ সেই কথাকে কৈছোঁ বিৰোধী দলসমূহ তেওঁলোকৰতো ধাৰাবাহিকতা ৰক্ষা কৰিছে তেওঁলোকে বিৰোধী দল হোৱা নাই নামটোৱে বিৰোধী যদি বিৰোধী নকৰে তেতিয়া তেওঁলোকে কেনেকৈ বিৰোধী হ'ল কওকচোন বাৰু যদি বিৰোধী পাৰ্টীয়ে বিৰোধীয়ে নকৰে তেতিয়া কেনেকৈ বিৰোধী হ'ল মিস্ত্ৰী হ'ল বিৰোধী গতিকে বিৰোধী কৰিব লাগিব আৰে হোৱা নাই আৰে গাঁৱৰ মানুহ চিলিণ্ডাৰ নাপালে বা হৈ জ্বলাব কি আছে গাঁৱৰ মানুহে কিন্তু নাজানে আমাৰ গাঁৱৰ মানুহবিলাকে কেতিয়াও নাজানে আৰু গাঁৱৰ মানুহবিলাকৰ তাত এতিয়াও বহা নাই মিছা কথা কৈছে উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377